এই দুটাকে জায়গাত আজি জনজাগরণ সভা অভিযান চলাইছো। এটা কাউরবাহা প্রাইমারি বিপিএফর নেতৃত্বত আর এইটো বালাবাড়ি প্রাইমারি বিপিএফর নেতৃত্বত আমার জনজাগরণ সভা ইয়াত অনুষ্ঠিত হয়েছে। আর এই সভাত আমার কেন্দ্রীয় যুব বিপিএফর সভাপতি রিঞ্জয় বড়, উপসভাপতি কাষ্টম বসুমতাৰী প্রমুখে কেন্দ্রীয় যুব বিপিএফর বিষয়ববীয়াসকল আহি অতিথি হিসাবে ইয়াত উপস্থিত হয়েছে। আমার বড় মানে আটাইতকৈ জনপ্রিয় গায়ক বিগ্ৰাহী ব্ৰহ্ম, গৌতম ব্ৰহ্ম তেওঁলোকৰ সংগী হিচাপে আহি গানৰ জৰিয়তে কিছু সজাগতা আনাৰ কাৰণে তেওঁলোকে কাৰ্যসূচী চলাইছে। আৰু আমি দেখিছোঁ কাউৰবাহা প্ৰাইমাৰীৰ যিটো অনুষ্ঠান আছিল সেইখনতো শ শ মানুহ আহি উপস্থিত হৈছে। আৰু মই ভাবা নাছিলোঁ আমাৰ বালাবাৰীত ইমান মানুহ যে ইয়াত এনেকৈ সমবেত হ'ব। মানে আচৰিত অভিভূত হৈছোঁ যে বালাবাৰী প্ৰাইমাৰীৰ নেতৃত্বত ইমান মানুহ ইয়াত আজি সমবেত হৈছে। নিশ্চিতভাৱে ৰাইজ ওলাই আহিছে আৰু আগন্তুক নিৰ্বাচনত ৰাইজে এটা সিদ্ধান্ত লৈ বিপিএফ দলক মানে জিকাই দিয়াৰ কাৰণে ইতিমধ্যে ওলাই আহিছে। আমাৰ স্পষ্ট লক্ষ্য বিটিচি আমি পুনৰুদ্ধাৰ কৰিব লাগে। যিটো ষষ্ঠ অনুসূচী 6 শিডিউল ইয়াক পুনৰ শক্তিশালী ৰূপত গঢ় দিয়া আমাৰ মূল লক্ষ্য। আৰু সামগ্ৰিকভাৱে বিটিচি অঞ্চল এতিয়াও পিছপৰা। এই পিছপৰা অঞ্চলটোৰ যিখিনি কৰণীয় কাম আছে ৰাস্তা পদূলি আদিকে ধৰি এইসমূহ আৰু বিটিচিত সকলো জাতি ধৰ্মৰ মানুহ, সকলো ভাষা ভাষী মানুহবিলাক যাতে একটা ভাতৃত্ববোধ শক্তিশালী ৰূপত গঢ় লৈ থাকে। ইয়াত যাতে মুছলমানে কিবা উচ্ছেদ কৰিব বুলি যাতে ভয়ত নাথাকে বা এনেধৰণৰ মানে এটা লক্ষ্য লৈ পেলাই আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। না এতিয়া আমি বিভিন্ন মিডিয়াত দেখিছোঁ যথেষ্ট দুৰ্নীতি কৰি পেলাই আৰু কিছুমান তেওঁলোকৰ অঙহী বঙহী আৰু খুব ক্লোজ মানুহবিলাকৰ পৰিয়ালত এই চাকৰিবিলাক দিছে। আৰু বাকীখিনিতো টকা পইচাৰ লেনদেনত দিয়া বুলি ইতিমধ্যে অভিযোগ হৈছে। মানুহবিলাকে RTI কৰিছে, কেছত পৰ্যন্ত ইতিমধ্যে দিছে। হোৱা নাই আৰু আমি তদন্ত বিচাৰোঁ।